গুড ইভিনিং ফ্ৰেণ্ডছ আৰু মই আহিছিলোঁ আজি ভাৰতবৰ্ষৰ ভিতৰত চবতছে ডাঙৰ এটা পেট্ৰল পাম্পত আৰু য'ত মই তেল ভৰাব আহিলোঁ ফুল টেংকি কৰিলোঁ আৰু তেখেতৰ পৰা অলপ কথা কিবা জানিব লগা আছিলে মই সুধিব বিচাৰোঁ भैया आप यहाँ पे कितना मतलब नोजल है यहाँ पे ये इंडियन ऑयल का एक लार्ज फॉर्मेट रिटेल आउटलेट है। इसके अंदर में 26 डिस्पेंसिंग यूनिट है, जो फ्यूल डिस्पेंसिंग मशीन होती है, और इसके अंदर मिला के 75 नोजल के करीब है, जिसके अंदर एट ए टाइम তো থেংক ইউ ছাৰ ইয়াত যদি আপোনালোকে আহে লাউঞ্চৰ ব্যৱস্থা আছে ফ্ৰী নাইট্ৰজেন কাৰ ৱাছ ফ্ৰীকৈ কৰিব পাৰিব আৰু ৰেষ্ট ৰুমো আছে আৰু বেবীৰ কাৰণে এক্সট্ৰা ৰুম আছে ফিজিকেল হেণ্ডিকেপৰ কাৰণে ধুনীয়া ধুনীয়া ব্যৱস্থা সুবিধা আছে আৰু এইটো হ'ল আমাৰ নৰ্থ ইষ্টৰ চবতছে ডাঙৰ আৰু ইণ্ডিয়াৰ ক'ব গ'লে ইণ্ডিয়াৰ চবতছে ডাঙৰ পেট্ৰল পাম্প আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ছাৰ আৰু মেঘালয়ৰ চি এম আৰু অসমৰ চি এম সকলো মিলি এটা ডাঙৰ প্ৰজেক্ট নৰ্থ ইষ্টখনক যাতে আগবঢ়াই নিব পাৰি আমাৰ ইয়াৰ পৰা যাতে কাজিৰঙা যাব পাৰে মা কামাখ্যা দৰ্শন কৰিব পাৰে গোটেইখিনিৰ কাৰণে সুবিধা কৰি দিয়া হৈছে আৰু খুব সুন্দৰ এটা পদক্ষেপ ইয়াত আহি ভাল লাগিল আৰু তেখেতৰ লগত লগ পাই বহুত ভাল লাগিল থেংক ইউ ছাৰ থেংক ইউ আৰু ইয়াত আহিলে আপোনালোকে ধুনীয়াকৈ গোটেইখিনি সুবিধা পাব এবাৰ আহিব আৰু চাব বিৰাট ডাঙৰ এটা এম্পেয়াৰ হয় চাব